নমস্কাৰ মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আনিছোঁ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাছাদলত বিগত 20 জুনত সংঘটিত হোৱা ভয়ংকৰ এম্বুলেন্স দুৰ্ঘটনাৰ কিছু শেহতীয়া আপডেট খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে যে বিগত 20 জুনত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাছাদলত কালী মন্দিৰৰ সমীপতে দলঙৰ ৰেলিং ভাঙি দলঙৰ যি খাৱৈ আছে সেই খাৱৈত এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন এম্বুলেন্স, যাৰ পৰিপ্ৰেক্ষিতত ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ লেটকুপাৰাৰ মনোমতী বসুমতাৰী নামৰ মহিলাগৰাকীয়ে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। তো এই যি দুৰ্ঘটনাগ্ৰস্ত হ'ল এম্বুলেন্সখন, এই সমগ্ৰ দৃশ্য আচলতে যি কালী মন্দিৰ দেখিছে আপোনালোকে কাছাদলত, সেই কালী মন্দিৰৰ CCTV কেমেৰাত বন্দী হৈ গ'ল। সেই সময়ছোৱাত এম্বুলেন্সখনৰ আগত আৰু পিছফালে সন্মুখত আৰু পিছফালে দুখনকৈ আছিল আল্ট্ৰা বাছ, আৰু সেই আল্ট্ৰা বাছৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰিলে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই CCTVৰ যি ফুটেজ, সেই CCTVৰ ফুটেজ আচলতে ভাইৰেল হৈ পৰাৰ পিছত সেই সমগ্ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু ৰাস্তাটো জানেই যে কোনো এখন বাহনে আচলতে লাহে লাহে যান বাহনসমূহ নচলায়, আৰু বিশেষকৈ দেখিবলৈ পোৱা যায় যে আল্ট্ৰা বাছ, মই এইখন ৰঙা চিনৰ মাজত আপোনালোকে এম্বুলেন্সখন দেখি আছে, আৰু পিছে পিছে এখন আল্ট্ৰা বাছ। দলংখন কিন্তু সেই যি ঠেক, সেই স্থানত যিখন দলং আছে সেই দলংখন ঠেক। সন্মুখৰ পৰা আৰু এখন বাছ আহি আছে, আপোনালোকে ৰঙা চিনৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, দেখিবলৈ পাব। পিছত আপোনালোকে দেখিছে বাছ এম্বুলেন্সখন মাজত, আৰু তাৰপিছত সন্মুখত দুয়োটা ৰঙা চিনৰ মাজত চাওক কিদৰে দুয়োখন বাছ, আৰু পিছত সন্মুখৰ পৰা অহা যিখন বাছ আচলতে সেই বাছৰ সৈতে এম্বুলেন্সখনৰ মানে মুখামুখি সংঘৰ্ষ হোৱাৰ উমান পাই আচলতে এম্বুলেন্সৰ চালকে হয়তো কাটি দিলে, যাৰ পৰিপ্ৰেক্ষিতত দলঙৰ ৰেলিং ভাঙি এনেদৰে খাৱৈত পৰিল নেকি সেই এম্বুলেন্সখন, এই ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছে। যদি চাবলৈ যোৱা যায় তিনিখন বাহনৰ যি স্পীড, সেই স্পীড কিন্তু সম্পূৰ্ণ আছিল বুলি জানিব পৰা গৈছে। পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যাংশ কিদৰে এম্বুলেন্সখন গৈ আছে, আপোনালোকে চাওক। আৰু এম্বুলেন্সখনৰ পিছত এখন ষ্টাৰ বাছ, আৰু সন্মুখৰ পৰা এখন ষ্টাৰ বাছ আহি আছে। ৰঙা চিনৰ জৰিয়তে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। চাওক সন্মুখৰ পৰা, তাৰ পিছফালৰ পৰা দুখন আল্ট্ৰা বাছ, আৰু যিখন দলঙত আচলতে এম্বুলেন্সখন দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই দলংখন বহুত ঠেক। আমি যিহেতু অহা যোৱা কৰি থাকোঁ, প্ৰায় অহা যোৱা কৰোঁ, সেইকাৰণে আমি সেই কথাটো জানো যে দলংখন সম্পূৰ্ণ ঠেক, আৰু যিহেতু এতিয়া 4 লেনৰ কাম চলি আছে, তেনে সময়তে হয়তো সম্ভাৱ্য দুৰ্ঘটনাৰ উমান পাই এম্বুলেন্সখন হয়তো কাটি দিলে। সন্মুখৰ পৰা যিখন বাছ আহি আছিল সেই বাছখনৰ সৈতে এম্বুলেন্সখনৰ সম্ভাৱ্য দুৰ্ঘটনাৰ উমান পাই আচলতে এম্বুলেন্সখনৰ চালকে হয়তো এম্বুলেন্সখন কাটি দিলে, যাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ এক শোকাব পথ দুৰ্ঘটনা সংঘটিত হ'ল। সেইদিনাখন আছিল 20 জুন, আৰু 20 জুনত লেটকুপাৰা ধনুভাঙা আৰক্ষী থানাৰ অন্তৰ্গত লেটকুপাৰাৰ মনোমতী বসুমতাৰী নামৰ যিগৰাকী মহিলা আছিল, তেওঁৰ নিজৰ অসুখীয়া পুত্ৰ কিংকং বসুমতাৰীক গোৱালপাৰাৰ এখন চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ আনি আছিল। লগত আছিল কিংকং বসুমতাৰীৰ খুৰী বাসন্তী ব্ৰহ্ম চৌধুৰী, আৰু লগতে গাঁওখনৰ আন এজন লোক আছিল মোহন বসুমতাৰী, চালকসহ 5 জন আছিল। পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক সেই দৃশ্যাংশ। আৰু গোৱালপাৰাৰ হস্পিটেলৰ পৰা ঘৰৰ ধনুভাঙা লেটকুপাৰা স্থিত যি বাসগৃহ, সেই বাসগৃহলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এই এম্বুলেন্সখন। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দৃশ্যাংশসমূহ। এম্বুলেন্সখনৰ আগত আৰু পিছত সেই দলংখনতে দেখিবলৈ পোৱা গ'ল যে দুখনকৈ সন্মুখত আৰু পিছফালে দুখনকৈ আল্ট্ৰা বাছ। আৰু যিহেতু এম্বুলেন্সখন গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল, তো গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা যিখন আচলতে আল্ট্ৰা বাছ আছিল, সেই আল্ট্ৰা বাছৰ সৈতে হয়তো মুখামুখি সংঘৰ্ষ হোৱাৰ উমান পাইছিল, কিয়নো তিনিওখন বাহন আচলতে এম্বুলেন্স, ষ্টাৰ বাছ, দুয়োখন ষ্টাৰ বাছ এম্বুলেন্সখনৰ আগে পিছে সমান গতিত সমান সময়তে দেখিবলৈ পোৱা গ'ল যে সেই দলঙত উঠিছিল। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দৃশ্যাংশ। আৰু তাৰপিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এনেদৰে এম্বুলেন্সখন। আচলতে ভুল কাৰ সেয়া তদন্তৰ পিছতহে অৱগত হ'ব পৰা যাব, কিন্তু দেখিবলৈ পাইছোঁ বা দেখিবলৈ পাওঁ আমি, আপোনালোকে সকলোৱে জানে যে কি হাৰত আচলতে যান বাহনসমূহৰ যি গতি সেয়া
ভয়ংকৰ ৰূপত আচলতে তীব্ৰ বেগে তেওঁলোকে যান বাহনসমূহ চলাচল কৰে অধিকাংশ চালকে যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈছে শেষত আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ এয়া গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এম্বুলেঞ্চখন আৰু গোৱালপাৰা দিশে গৈ আছিল সেই সন্মুখৰ যিখন বাছ আছে সেই বাছ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ ৰঙা চিনৰ মাজত আৰু তিনিওখন বাহন একে সময়তে দলংখনৰ ওপৰত উঠিছে হয়তো সন্মুখৰ পৰা যিখন আল্ট্ৰা বাছ আহি আছিল সেই আল্ট্ৰা বাছৰ সৈতে এম্বুলেঞ্চখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ উমান পাই হয়তো এম্বুলেঞ্চৰ চালকে বাহনখন কাটি দিছিল যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনা হয়